Hello respected viewers, welcome to my channel. আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম অসমত হ'ব লগা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে কাৰেন্ট এফেয়াৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেনেকুৱা আমি 20টা মান কোৱেশ্চন আজি আমি আলোচনা কৰিম। এমসিকিউ টাইপ কোৱেশ্চন হ'ব। এনসাৰ বিলাক ধুনীয়াকৈ দিয়া থাকিব, আপোনালোকে অলপ গুৰুত্ব সহকাৰে চাব। এডিআৰই হওক, আসাম পুলিচ হওক আৰু আহিবলগীয়া যিমান এক্সাম আছে প্ৰত্যেকটা এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থকা দেখা যায়। গতিকে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰিছো, আপোনালোকে কাইন্ডলি শেষলৈ চাওক। প্ৰথম যেটো প্ৰশ্ন আহিছে আপোনালোকে চাব পাৰিছে যে Mona Agarwal recently won a bronze medal in which event at the Paris Paralympics? Mona Agarwal recently এটা bronze medal পাইছে Paris Paralympicsত, কিন্তু কোনটো খেলৰ লগত জড়িত আছিল, কোনটো খেলত পাইছিল? আপোনালোকে অপচন কেইটা চাইছে, শুদ্ধ উত্তৰটো হ'ব শুটিং। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো যে HIM 2 ballistic missile recently seen in the news is developed by which country? HIM 2 ballistic missile to ইউক্ৰেইনে কি কৰিছে, ডেভেলপ কৰিছে। নেক্সট যেটো প্ৰশ্ন হল যে which ministry recently launched the AgriSure Fund and Krishi Nivesh portal in New Delhi? New Delhi নতুনকৈ এটা কি কৰা হৈছে, মিনিষ্ট্ৰি এটাই কি কৰিছে, AgriSure Fund and Krishi Nivesh portal লঞ্চ কৰিছে। কোনটো মিনিষ্ট্ৰিয়ে কৰিছে এইটো হল প্ৰশ্ন। আপোনালোকে চাব পাৰিছে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ওয়েলফেয়াৰ, এই মন্ত্ৰালয়ে AgriSure Fund and Krishi Nivesh portal কি কৰিছে, লঞ্চ কৰিছে। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো Which state government recently introduced the Brindaban Gram Scheme and Gita Bhavan project? আপোনালোকে প্ৰজেক্ট দুটাৰ নাম শুনা পাইছে, গীতা ভৱন এণ্ড বৃন্দাবন গ্ৰাম স্কিম। কোনটো ষ্টেট গভৰ্ণমেণ্টে কৰিছে, এইটো হ'ল মধ্যপ্ৰদেশ। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো Which day is observed as World Coconut Day annually? World Coconut Day প্ৰতি বছৰে কোনটো দিনত পালন কৰা হয়, 2nd September। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে BPALM regiment recently seen in the news is associated with which disease? BPALM regiment to কোনটো ডিজিজৰ লগত জড়িত? আপোনালোকে চাব পাৰিছে অপচন কেইটা, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টিউবাৰকুলোসিছ বা টিবি বেমাৰ। নেক্সট যেটো প্ৰশ্ন আছে আমাৰ যে which Indian received NASA Impact Planet Award 2023? অপচন কেইটা আপোনালোকে চাব পাৰিছে, ডক্টৰ সুজিত ৰয়, অখিলেশ টুটেজা, বালাজী শ্ৰীনিবাসন, উমেশ সচদেৱ। শুদ্ধ উত্তৰটো হ'ব ডক্টৰ সুজিত ৰয়। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে which country hosts the international air exercise Tarang Shakti 2024? এনেকুৱা প্ৰশ্ন আমি সচৰাচৰ পৰীক্ষাত দেখা পাওঁ কাৰেন্ট এফেয়াৰ্ছৰ পৰা। এই আপোনালোকে অপচন কেইটা চাব পাৰিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়া। অৰ্থাৎ ভাৰতবৰ্ষত কি কৰা হৈছিল, তাৰাং শক্তি 2024 এই যেটো হোষ্ট কৰা হৈছিল ইন্টাৰনেশ্যনেল এয়াৰ এক্সাৰসাইজ, টো কৰিছিল ইণ্ডিয়া। নেক্সট যেটো প্ৰশ্নলৈ আমি আগবাঢ়িছো এইটো হ'ল যে where was the 16th edition of India Mongolia joint military exercise nomadic elephant held? এনেকুৱা প্ৰশ্ন আহি থকা দেখা যায়। এটো কি কৰা হৈছিল, উমৰাই মেঘালয়ৰ এটা ঠাই, তাতে কি কৰা হৈছিল, পাতা হৈছিল, অৰ্থাৎ হেল্ড হৈছিল। কাৰ মাজত, ইণ্ডিয়ান মংগোলিয়া জইন্ট মিলিটাৰী এক্সাৰসাইজ হৈছিল, এটো আছিল 16th এডিশন। নেক্সট যেটো প্ৰশ্নটোলৈ আমি আগবাঢ়িছো এইটো হ'ল যে recently which ministry hosted the event World Food India 2024? খুব এটা দৰকাৰী প্ৰশ্ন। recently which ministry, কোনটো মন্ত্ৰালয়ে কি কৰিছিল, World Food India নামৰ ইভেন্টটো হোষ্ট কৰিছিল? তো শুদ্ধ উত্তৰটো হ'ব মিনিষ্ট্ৰি অফ ফুড প্ৰসেসিং ইণ্ডাষ্ট্ৰিজ। আপোনালোকে চাব পাৰিছে এইটো অপচন বিত আছে, মিনিষ্ট্ৰি অফ ফুড প্ৰসেসিং ইণ্ডাষ্ট্ৰিজ। নেক্সট যেটো প্ৰশ্ন আছে আমাৰ যে which of the following countries celebrated its 50th Independence Day on 16 September 2024? তা কারেন্ট এফেয়াৰৰ খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন যে 16 সেপ্টেম্বৰ 2024 বৰ্ষত 50তম স্বাধীনতা দিৱস কোনটো দেশে পালন কৰিছে? এটো আনসাৰটো হ'ব পাপুয়া নিউ গিনি। নেক্সট যেটো প্ৰশ্ন আছে আমাৰ যে on which of the following days is World Bamboo Day celebrated? World Bamboo Day to হ'ব 18th September। ম্যাক্সিমাম কোৱেশ্চন সেপ্টেম্বৰ মাহৰ কারেন্ট এফেয়াৰৰ পৰা কালেক্ট কৰা হৈছে, গতিকে আপোনালোকে চাব পাৰিছে 18 সেপ্টেম্বৰত কি পালন কৰা হয়, ওয়ার্ল্ড ব্যাম্বু ডে। নেক্সট যেটো প্ৰশ্ন আছে আমাৰ who has been recently appointed as the new chief minister of Delhi? আপোনালোকে অপচন কেইটা চাই লওক। নতুন দিল্লীৰ নতুন কি হৈছে, সিএম কোন হৈছে, সুনিতা কেজৰিৱাল, মনীষ সিসোদিয়া, আতিশী মাৰ্লেনা, ৰাঘৱ চড্ডা। শুদ্ধ উত্তৰটো হ'ব আতিশী মাৰ্লেনা। নেক্সট যেটো প্ৰশ্ন আছে আমাৰ যে whom did India defeat recently to win the Asian Champions Trophy hockey title? কাক হেৰুৱাই কি কৰিছিল ভাৰতবৰ্ষই এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফি টাইটল লাভ কৰিছে?
এইটো ইণ্ডিয়া আৰু চাইনাৰ ফাইনেল খেলা হৈছিল, ইণ্ডিয়াই জয়লাভ কৰিছিল। তো কাক ডিফিট কৰিছিল? চাইনাক। শুদ্ধ উত্তৰটো হ'ব চাইনা। নেক্সট যেটো প্ৰশ্ন আছে আমাৰ যে which of the following countries has announced the launch of Haku-2 R2 mission to study the moon? মুনত স্টাডি কৰাৰ কাৰণে Haku-2 R2 নামৰ এটা মিশন কৰা হৈছে, কোনটো দেশৰ দ্বাৰা এনাউন্স কৰা হৈছে? এটো হ'ব জাপান। নেক্সট প্ৰশ্ন হল আমাৰ who has become the first women pilot of the Indian made Tejas fighter aircraft? এটো এটা প্ৰশ্ন খুবই দৰকাৰী। ফার্স্ট উইমেন পাইলট আপোনালোক অপশনটা চাইছে ৰশ্মি যাদৱ, আনশিকা মালহোত্রা, জ্যোতি মেহতা না মোহনা সিং? তো শুদ্ধটো অপশন ডি মোহনা সিং। নেক্সট যেটো প্রশ্ন আছে আমাৰ যে who has become the first male wrestler to qualify for the 2024 Paris Olympics? Paris Olympicsত মেল wrestler হিচাপে কোনে ফার্স্ট কি কৰিছিল? কোৱালিফাই কৰিছিল? আপোনালোক অপশনটা চাব পাৰে। শুদ্ধটো হ'ব আমান শেহৰাৱত। নেক্সট প্রশ্ন হল আমার যে which country will host the 2027 women's FIFA World Cup? 2027 যেটো women's FIFA World Cup হ'ব, কোনটো দেশে হোস্ট কৰিব? শুদ্ধটো হ'ব ব্রাজিল। নেক্সট প্রশ্ন হল আমার যে which team has won the Ranji Trophy 2024 title? রঞ্জি ট্রফি হৈ গল, রঞ্জি ট্রফিত কোনটো দলে কি কৰিছে? জয়লাভ কৰিছে? শুদ্ধটো হ'ব মুম্বাই। নেক্সট আমার প্রশ্নটো হল যে which team won the title of 2024 women's IPL? এনেকুৱা প্ৰশ্ন সচৰাচৰ আহি থকা দেখা যায়। শুদ্ধ উত্তৰটো হ'ব RCB। RCB কি কৰিছে? উইমেন যেটো IPL হৈছিল উইমেনৰ কাৰণে এটা RCB জয়লাভ কৰিছে। যেই নহওক আজিৰ এই ভিডিঅ'টোত এইকেইটাই আমি আলোচনা কৰিলো। আপোনালোকে কমেন্ট যোগে জনাব কেনেকুৱা কোৱেশ্চন লাগে। আপোনালোকৰ কাৰণে নিয়মিত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'ত মানে থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিঅ'।